আৰু এই মায়ে কেইখনমান কাপোৰ চিলাই দিছে, মানে শাহু মায়ে দিছে মোক গামোচা। সেই আমাৰ মায়ে চিলাই দিছে কেঁথা টাইপত, মানে বেছি যিহেতু মানে গৰম পৰিবৰ কাৰণে বাচ্ছাকটো আৰু বেছি সময় হাগিছটো পিন্ধিব নোৱাৰোঁ, হাগিছে বা হওক পেম্পাৰ্ছে হওক, সেইকাৰণে এইকেইখন একেবাৰে আৰামৰ মানে কাপোৰকেইখন ল'লে আৰামো পাব, সেইকাৰণে মায়ে এইকেইখন মানে থৈ দিছে, চিলাই বুলাই থৈ দিছে এইকেইখন। আৰু এই বিচনা চাদৰ যে আছে, বিচনা চাদৰো মানে ডাঙৰকৈ কেঁথা কৰি মানে চিলাই দিছে আমাৰ মায়ে। আৰু তাৰপিছত এইখন মানে কিবা বেবী লোৱাকৈ আনিছোঁ, যাতে বেবীটো মানে ল'ব পাৰি, মানে প্ৰব্লেম নহয় যাতে। এইখন মই ফ্লিপকাৰ্টৰ পৰাই আনিছোঁ, ভাল লাগিছে, ভালেই একেবাৰে, বেয়া অহা নাই। তাৰপিছত এয়া মানে ব্লেংকেট দুখন লৈছোঁ বেবীৰ, নালাগিবও পাৰে যিটো মানে গৰমৰ হাৰ, আৰু তথাপিও লৈছোঁ। আৰু জন্ম পোৱা বাচ্ছাৰ বেছি ঠাণ্ডা লাগে বুলি শুনিছোঁ, আৰু কৈছেও বাহঁতে। এয়া টাৱেল এখন লৈছোঁ, টাৱেল এখন ডাঙৰ চাই লৈছোঁ, মই বেবীৰ কাৰণেই লৈছোঁ। আৰু এইখন মোৰ আমাৰ অসমীয়া নিয়মততো জানেই মানে যে এখন সকলোৱে জানেই, মই কোৱাৰ প্ৰয়োজনো নাই, তথাপিও বাৰু কৈ দিওঁ। আমাৰ 5 মহীয়াত যিটো মানে পঞ্চমৃতৰ নিয়ম কৰে, এইখন আনা কাটাই দিয়ে, এইখন আনা কাটাই দিয়ে মানে কি বেবীটোক মানে প্ৰথম ল'ব লাগে আৰু আমাৰ নিয়মত। সেইখন মাহঁতৰ ঘৰৰ পৰা দিয়া আছিল, পঞ্চমৃত খোৱাব যাওঁতে এইখন আনা কাটা। এইখন ধোৱা নাই, মায়ে কৈছে এনে ৰ'দত দি কাৰণে ইস্ত্ৰি কৰি দিয়া ভাল, তো সেইকাৰণে মাৰ কথা মতে ৰ'দত দিলোঁ। ৰ'দত দি মানে ধুব লগাটো হোৱাই নাই, এইখন ধুব লগা নহয়, নতুন যিহেতু, ইস্ত্ৰি কৰি কাৰণে ইস্ত্ৰি কৰি থৈ দিছোঁ। এইখন মানে প্ৰথম মানে সকলোতকৈ মানে প্ৰথম এইখন ইউজ কৰিব লাগিব। এইখন টাৱেল চফ্ট,
লাইনতে আনা এইখিনি সময়ত মানে বজাৰ চজাৰত মই ক'ত যাব পাৰিম গৰমৰ যিহেতু মানে